চি ভেক্টৰ মান আৰু চি ভেক্টৰ মান হৈ যাব মডুলাছ চি ভেক্টৰ বা মেগনিটিউড অফ চি ভেক্টৰ সেম ফৰ্মুলা সো ইয়াতে চোৱা একে ধৰণৰ a1 স্কয়াৰ হলে ইয়াত a1 ৰ ভ্যালুটো হৈ যাব 1/√3 একে ধৰণে a2 ৰ ভ্যালু হৈ যাব 1/√3 a3 ভ্যালুটো হৈ যাব -1/√3 সো আমি a1 ৰ ভ্যালুটো বহাই দিও 1/√3 হোল স্কয়াৰ প্লাস a2 ৰ ভ্যালু 1/√3 হোল স্কয়াৰ প্লাস a3 ভ্যালু -1/√3 সো বহাই দিলো ওপৰত স্কয়াৰ দি দিলো এটা সিম্পলিফাই কৰিলে হল সো 1/√3 সো ইয়াত হোল স্কয়াৰ আছে সো ৰুট ওভাৰ আৰু স্কয়াৰ কেনসেল হৈ যাব ইয়াত থাকিব 1/3 ইয়াতো একে ৰুট ওভাৰ আৰু স্কয়াৰ কেনসেল সো 1/3 ইয়াত মাইনাস ওপৰ স্কয়াৰ আছে যেটো ইভেন নাম্বাৰ বা যুগ্ম সংখ্যা আছে সো মাইনাসটো প্লাস হৈ যাব আৰু ৰুট ওভাৰ লগত স্কয়াৰ কেনসেল সো ইয়াতো একে ধৰণৰ 1/3 সো সিম্পলিফাই কৰিলে ইয়াৰ সো এলসিয়াম হ'ব 3 সো ওপৰত 1 1 তিনটা 1 আছে সো 3/3 সিম্পলিফাই কৰিলে 1 অর্থাৎ √1 means 1a so hello student welcome back to my youtube channel maths academy with bd so student আজি আমি সলভ কৰিম এক্সাৰসাইজ 10.2 ভেক্টৰ চ্যাপ্টাৰটো আৰু ভেক্টৰ তোমালোকে অলৰেডি ভেক্টৰ বিষয়ে আগতে গম পাইছা লোৱাৰ ক্লাছবোৰ তোমালোকে ভেক্টৰ বিষয়ে পাইছা যেনে ক্লাছ 9 10 তোমালোকে সায়েন্সৰ ভেক্টৰ বিষয়ে গম পাইছিলা বা হায়াৰ সেকেন্ডাৰী সেকশনত তোমালোকে ফিজিক্সত অলৰেডি ভেক্টৰ বিষয়ে শিকিলা কাৰণ ভেক্টৰটো কি তোমালোকে জানাই যেনে ভেক্টৰ কি আছিল ভেক্টৰ হল যাৰ মান থাকিব আৰু দিক থাকিব অৰ্থাৎ ম্যাগনিটিউড থাকিব আৰু ডাইৰেকশন দুইটা বস্তু যাৰ থাকিব তাকে ভেক্টৰ ৰাশি বুলি কোৱা হয় ক্লাছ 9 10 তোমালোকে স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি পাইছিলা স্কেলাৰ ৰাশি কাক বোলে আৰু ভেক্টৰ ৰাশি কাক বোলে হেখিনি গোটেইখিনি তোমালোকে শিকিছিলা ভেক্টৰ ৰাশি হল কি যাৰ ডাইৰেকশন থাকিব মানে দিক থাকিব আৰু মানো থাকিব তাক ভেক্টৰ বুলি কোৱা হয় ওকে সো আজি আমি সলভ কৰিম এক্সাৰসাইজ 10.2 যিকিটা কোৱেশ্চন আছে হেখিনি কৰিম আৰু 10.1 টো মই নকৰো কাৰণ 10.1 টো ইমান ইম্পৰ্টেন্ট চ্যাপ্টাৰ নহয় তাৰ কাৰণে মই 10.2 টো লম 10.2 কোৱেশ্চন ম্যাক্সিমাম কোৱেশ্চন তোমালোকৰ ইম্পৰ্টেন্ট কোৱেশ্চনে ইয়াৰ পৰা তোমালোকৰ 4 মাৰ্কছৰ কোৱেশ্চন আহিব 10.2 পৰা আৰু 10.3 পৰা কিছুমান কোৱেশ্চন আহিব সো ভেক্টৰ চ্যাপ্টাৰটোৰ পৰা তোমালোকে টোটাল 7 মাৰ্কছ পাবা এনে টোটাল ভেক্টৰ বুলি ক'লে দুটা পাৰ্ট থাকে ইয়াত ভেক্টৰ আৰু 3 ডাইমেনশনাল দুটা চ্যাপ্টাৰ মিলি প্লাই টোটাল 17 মাৰ্কছ আহিব তাৰ ভিতৰত ভেক্টৰটোৰ পৰা 7 মাৰ্কছ আহিব ঠিক আছে সো 7 মাৰ্কছৰ কাৰণে তোমালোকে 10.2 আৰু 10.3 এই দুটা চ্যাপ্টাৰ ভালকে চাই দিলে তোমালোকে 7 মাৰ্কছ পাই যাবা ওকে সো আজি সোৱা 10.2 আৰু 10.2 ফাৰ্স্ট কোৱেশ্চন কি আছে সোৱা সো আমাৰ ফাৰ্স্ট কোৱেশ্চনটো দিয়া আছে যে মান নিৰ্ণয় কৰা অৰ্থাৎ মান উলিয়াব লাগিব a ভেক্টৰ ইকুৱেল দিয়া আছে i cap + j cap + k cap আৰু b ভেক্টৰ ইকুৱেল দিয়া আছে 2i cap - 7j cap - 3k cap আৰু c ভেক্টৰ ইকুৱেল দিয়া আছে 1/√3i cap + 1/√3j cap + -1/√3k cap সো ইয়াত তিনটা ভেক্টৰ দিয়া আছে a b c এই ভেক্টৰ কিটাৰ মানে উলিয়াব লাগিব আৰু তোমালোকে অলৰেডি জানা যে ভেক্টৰ মানে তাতে মান থাকিব আৰু দিক থাকিব তোমালোকে অলৰেডি লোৱাৰ ক্লাছবোৰত এনেকৈ পাইছিলা যে এটা ভেক্টৰ চোৱা এনেকুৱা ধৰণৰ ভেক্টৰ ডাইৰেকশন থাকে এৰো চিন দেখিছা মানে কি এফালে ভেক্টৰটোৰ ডাইৰেকশন বা দিক বুলি কোৱা হয় যেটো এৰো চিন দেখিছা সেই এৰো চিনটো কোৱা হ'ব ভেক্টৰটোৰ দিক যেনে সাপোজ এটো এটা ভেক্টৰ a ভেক্টৰ সো a লিখাৰ ওপৰত এনেকৈ ভেক্টৰ চিনটো দিয়া হয় এই ভেক্টৰৰ ওপৰত যেটো চিন থাকিব চিনটো চাই পেলাই আমি গম পাও যে ভেক্টৰটোৰ দিক কোনফালে হৈ আছে অৰ্থাৎ কোনফালে গৈ আছে ভেক্টৰটো যেনে ওপৰ লাইনটো সো এনেকৈ ডাইৰেকশনটো দিয়া হৈছে এৰো অৰ্থাৎ ভেক্টৰটো এইটো ডাইৰেকশনত গৈ আছে তো হেতুকে কোৱা হয় ভেক্টৰটোৰ দিক আৰু ভেক্টৰটোৰ মান কি অৰ্থাৎ এইখিনিৰ পৰা এইখিনি যিখিনি ভ্যালু এইখিনি কোৱা হয় ভেক্টৰটোৰ মান সো আমাৰ ইয়াত তিনটা ভেক্টৰ দিয়া আছে a b c প্ৰত্যেকটো ভেক্টৰৰ মান উলিয়াব লাগিব আৰু তোমালোকৰ লোৱাৰ ক্লাছবোৰত তোমালোকে পাইছা বা ফিজিক্সত পাইছা যে এটা ভেক্টৰ যদি দিয়া থাকে সাপোজ a ভেক্টৰ ইকুৱেল a1i cap + a2j cap + a3k cap তেতিয়া এই ভেক্টৰৰ মান বুলি ক'লে ইয়াত আমাৰ ম্যাগনিটিউড বুলি বুজায় অৰ্থাৎ মডুলাস যেটো মডুলাস দেখিবা ইয়াক ম্যাগনিটিউড বুলি কোৱা হয় বা এই ভেক্টৰটোৰ মান বুলি কোৱা হয় আৰু মডুলাস a ভেক্টৰ মিন্স বা ম্যাগনিটিউড অফ a ভেক্টৰ মানে হল √ওভাৰ এই ইয়াত যেটো i cap যেটো সহগ থাকিব অৰ্থাৎ a1 স্কয়াৰ হ'ব j cap যেটো সহগ থাকিব এটো a2 স্কয়াৰ হ'ব আৰু k cap যেটো সহগ থাকিব এটো a3 স্কয়াৰ অৰ্থাৎ i cap j cap k cap যিকিটা ইউনিট ভেক্টৰ বা একক ভেক্টৰ আছে সেই প্ৰত্যেকটো যেটো সহগ আছে বা ফ্ৰন্টত যিখিনি ভ্যালু আছে তাৰ স্কয়াৰৰ যোগফলটোৱে ইয়াত বৰ্গ হৈ যাব আৰু বৰ্গমূল উলিয়াব লাগিব এটো হল ভেক্টৰটোৰ মান ওকে সো তোমালোকে জাস্ট এই ফৰ্মুলাটো মনত ৰাখিবা মডুলাস a ভেক্টৰ মানে অৰ্থাৎ a ভেক্টৰৰ ম্যাগনিটিউড বা a ভেক্টৰৰ মান এই মডুলাস a ভেক্টৰ ইকুৱেল √ওভাৰ a1 স্কয়াৰ + a2 স্কয়াৰ + a3 স্কয়াৰ এটো হল ফৰ্মুলা সো আমি এই ফৰ্মুলাটো ইয়াত ইউজ কৰিম কাৰণ আমাৰ ইয়াত মান নিৰ্ণয় কৰিব দিছে আৰু মান মানে হল মডুলাস a ভেক্টৰ বা ম্যাগনিটিউড অফ a ভেক্টৰ সো ইয়াতে ডাইৰেক্ট সলিউশন এট ফার্স্ট গিভেন পাৰ্টটো লিখি লোৱা মই ইয়াতে দি আছো গিভেন a ভেক্টৰ ইকুৱেল লিখা i cap + j cap + k cap একে ধৰণৰ b ভেক্টৰ ইকুৱেল 2i cap - 7j cap
আৰু 3k cap c vector equal 1/√3 I cap plus 1/√3 j cap minus 1/√3 k cap. So এটা আমাৰ ফার্স্ট ভ্যালু উলিয়াব লাগিব, a ভেক্টৰৰ মান উলিয়াব লাগিব। সো a ভেক্টৰৰ মান মানে এই ফৰ্মুলা যদি ইউজ কৰো তেতিয়া হলে হৈ যাব ম্যাগনিটিউড অফ a ভেক্টৰ বা a ভেক্টৰৰ মান মডুলাস বুলিও ক'ব পাৰা। একচুয়ালি এটো মডুলাস বুলি নকয়, এটো ম্যাগনিটিউড বুলি কোৱা হয়। সো a ভেক্টৰৰ মানটো হৈ যাব ফৰ্মুলাটো এটো হৈ গল। সো a1 স্কয়ার প্লাস a2 স্কয়ার প্লাস a3 স্কয়ার। ইয়াত a1 a2 a3 মানে I কেপৰ সহগটো হল a1, j কেপৰ সহগটো হল a2, k কেপৰ সহগটো হল a3। সো ইয়াত আমাৰ যেটো কোৱেশ্চনত যেটো ভেক্টৰ দিয়া আছে যেনে a ভেক্টৰৰ মান উলিয়াম। সো a ভেক্টৰ যেটো I কেপ আছে, I কেপৰ সহগ কিমান আছে? সো ইয়াত 1 I কেপৰ আগত একো নাই মিন্স ইয়াতে 1 হৈ আছে। সো 1 I কেপ। একে ধৰণে j কেপৰ আগত একো নাই মিন্স ইয়াত 1 হৈ আছে, k কেপৰ আগত একো নাই মিন্স ইয়াত 1 হৈ আছে। অৰ্থাৎ a1 ৰ ভ্যালু 1, a2 ৰ ভ্যালু 1, a3 ৰ ভ্যালু 1। সো আমি ডাইৰেক্টলি ইয়াত বহাই দিব পাৰো এনেকে 1 স্কয়ার 1 স্কয়ার 1 স্কয়ার। সো ইয়াৰ ভ্যালু হৈ যাব 1 স্কয়ার মানে 1 1 1 1 তিনটা আছে। সো √3 অৰ্থাৎ মডুলাস a ভেক্টৰৰ মান কিমান হ'ব? √3। সো আমাৰ মডুলাস a ভেক্টৰৰ মানটো আমি উলিয়াই দিলো √3। সেম প্ৰসেস আমি মডুলাস b ভেক্টৰ কৰিম, অৰ্থাৎ b ভেক্টৰৰ মান। সো মডুলাস b ভেক্টৰৰ মানো সেম ফৰ্মুলা। সো আগত যেনেকৈ ফৰ্মুলাটো দিছিলো ইয়াত আমি এটা ডাইৰেক্ট ভ্যালু কিটা বহাই দিলে হৈ গল। যেনে b ভেক্টৰৰ কাৰণে I কেপ a1 মানে ইয়াত ভ্যালু কিমান হ'ব? 2, a2 মানে ভ্যালু হৈ যাব -7। মনত ৰাখিবা ইয়াত a2 মানে হ'ব -7 আৰু a3 মিন্স হ'ব -3। সো ইয়াতে সেম ফৰ্মুলাৰ পৰা চাই বহাই দিলে হৈ গল 2 স্কয়ার প্লাস ফৰ্মুলা প্লাস a2 মিন্স -7। সো এনেকে -7 স্কয়ার, a3 মিন্স ইয়াতে -3 আছে। সো -3 হোল স্কয়ার। এটা সিম্পলিফাই কৰিলে হল। সো 2 স্কয়ার মিন্স 4 প্লাস 7 স্কয়ার মিন্স 49 প্লাস 3 স্কয়ার মিন্স 9। সো সিম্পলিফাই কৰি দিলে আমি আনসাৰটো পাই যাম। সো ইয়াৰ ভ্যালুটো হৈ গল √62। সিম্পলিফাই কৰিলে আমি b ভেক্টৰৰ মানো পাই গলো। b ভেক্টৰৰ মান হৈ গল √62। সো সেম প্ৰসেস c ভেক্টৰৰ মান আৰু c ভেক্টৰৰ মান হৈ যাব মডুলাস c ভেক্টৰ বা ম্যাগনিটিউড অফ c ভেক্টৰ। সেম ফৰ্মুলা। সো ইয়াতে সোয়া একে ধৰণৰ a1 স্কয়ার হলে ইয়াত a1 ৰ ভ্যালুটো হৈ যাব 1/√3। একে ধৰণে a2 ৰ ভ্যালু হৈ যাব 1/√3, a3 ভ্যালুটো হৈ যাব -1/√3। সো আমি a1 ৰ ভ্যালুটো বহাই দিও 1/√3 হোল স্কয়ার প্লাস a2 ৰ ভ্যালু 1/√3 হোল স্কয়ার প্লাস a3 ভ্যালু -1/√3। সো বহাই দিলো ওপৰত স্কয়ার দি দিও। এটা সিম্পলিফাই কৰিলে হল। সো 1/√3 সোয়া ইয়াত হোল স্কয়ার আছে। সো √ওভাৰ আৰু স্কয়ার কেনসেল হৈ যাব। ইয়াত থাকিব 1/3, ইয়াতো একে √ওভাৰ আৰু স্কয়ার কেনসেল। সো 1/3 ইয়াত মাইনাস ওপৰ স্কয়ার আছে, যেটো ইভেন নাম্বার বা যুগ্ম সংখ্যা আছে। সো মাইনাসটো প্লাস হৈ যাব আৰু √ওভাৰ লগত স্কয়ার কেনসেল। সো ইয়াতো একে ধৰণৰ 1/3। সো সিম্পলিফাই কৰিলে ইয়াৰ সো এলসিয়াম হ'ব 3। সো ওপৰত 1 1 তিনটা 1 আছে। সো 3/3 সিম্পলিফাই কৰিলে 1 অৰ্থাৎ √1 মিন্স 1 এ। সো আমাৰ a b c তিনটা ভেক্টৰ দিয়া আছিল কোৱেশ্চনত আৰু তিনটা ভেক্টৰৰ মান এটা আমি উলিয়াই দিলো। a ভেক্টৰৰ মান √3, b ভেক্টৰৰ মান হল √62 আৰু c ভেক্টৰৰ মান হৈ গল 1। সো এইখিনিতে আমাৰ কোৱেশ্চন নম্বৰ 1 ফিনিশ হৈ গল। একেবাৰে ইজি চ্যাপ্টাৰ, তোমালোকে ইজিলি মাৰ্কস উঠাব পাৰিবা। অকনমান ফৰ্মুলা কিটা মনত ৰাখিলেই হল। এটা চ্যাপ্টাৰ জাস্ট তোমালোকে ফৰ্মুলা কিটা মনত ৰাখিব লাগিব। ওকে, সো নেক্সট ওয়া কোৱেশ্চন নম্বৰ 2। সো নেক্সট কোৱেশ্চন নম্বৰ 2 দিয়া আছে একে মান বিশিষ্ট দুটা পৃথক ভেক্টৰ লিখিব লাগিব। অৰ্থাৎ দুটা এক্সাম্পল দিব লাগিব যাৰ মান একে। এই মাত্ৰ তোমালোকে কোৱেশ্চন নম্বৰ 1ত গম পাইছাই মান মানে কি। যেনে সাপোজ যদি এটা ভেক্টৰ a ভেক্টৰ ইকুৱেল a1 I cap প্লাস a2 j cap প্লাস a3 k cap হয়, তেতিয়া হলে ইয়াৰ মান বুলি ক'লে ইয়াত ম্যাগনিটিউড অফ a ভেক্টৰ সোয়া a ভেক্টৰ ইকুৱেল মডুলাস a ভেক্টৰ ইকুৱেল √a1 স্কয়ার প্লাস a2 স্কয়ার প্লাস a3 স্কয়ার। ইয়াকে কোৱা হয় ভেক্টৰটোৰ মান। সাপোজ তোমালোকে লোৱাৰ ক্লাছ বা এনেকৈ পাইছা যদি এটা ভেক্টৰ সাপোজ a ভেক্টৰ। সো a ভেক্টৰৰ মান বুলি ক'লে এইখিনিৰ পৰা এইখিনি যেটো মান ভ্যালু এটোকে ভেক্টৰটোৰ মান বুলি কোৱা হয় আৰু ডাইৰেকশন বা দিক কোৱা হয় যে এৰো চিনটো কোনফালে আছে তাকে কোৱা হ'ব দিক। আমাৰ ইয়াত দিয়া আছে যে এটা দুটা পৃথক ভেক্টৰ লিখিব লাগিব যাৰ মানটো একে। সো তোমালোকে ইয়াৰ আগত কোৱেশ্চন নম্বৰ 1 যেনেকৈ কৈছো প্ৰায় তেনেকুৱা ধৰণৰে দুটা লিখিলে হল সলিউশন। সো আমি ধৰি লম সাপোজ লেট a ভেক্টৰ এটা ভেক্টৰ লম। সাপোজ I cap plus j cap plus k cap এটা ভেক্টৰ লৈছো I cap plus j cap plus k cap। সো এই ভেক্টৰটোৰ মান কিমান? সো আৰু এটা ভেক্টৰ ধৰিম আমি সাপোজ b ভেক্টৰ। সো b ভেক্টৰ এনেকা এটা ভেক্টৰ ধৰিবা যে ইয়াৰ মান যিমান হ'ব এটোৰ মানো একে হয়। গতিকে মানটো চাবলৈ গলে তোমালোকে জাস্ট এনত লিখিবা এনেকে
যে ইয়াৰ যেটো ডাইৰেকশন আছে যেনে এটো প্লাস আছে ইয়াৰ প্লাস আছে সো বাকি কিটা মাইনাস দি দিলে হৈ গল যেনে i cap minus j cap plus k cap সো এটো এটা ভেক্টৰ তুমি চাই লোৱা ইয়াৰ সহগ 1 ইয়াৰ সহগ 1 ইয়াৰ সহগ 1 একে ধৰণৰ b ভেক্টৰ ইয়াৰ সহগ 1 minus 1 ইয়াত 1 সো সিম্পলিফাই কৰিলে অৰ্থাৎ এই ফৰ্মুলাটোত উলিয়াই দিলে আমি মান পাই যাম a ভেক্টৰো আৰু b ভেক্টৰৰ মান পাম তেতিয়া আমি গম পাম যে এই দুটা ভেক্টৰৰ মানটো সমান হয় নে নাই যদি সমান হয় তেতিয়ালে আমাৰ ইয়াত যি দিছে নহয় দুটা পৃথক ভেক্টৰ লিখিব লাগিব তেতিয়ালে আমি এক্সাম্পলত লিখি দিম যে এই দুটা পৃথক ভেক্টৰ ওকে পৃথক কিয় হল কাৰণ সোয়া ইয়াত a ভেক্টৰ যেটো আছে তার পজিটিভ ডাইরেকশন আছে ইয়াত প্লাস ইয়াতো প্লাস কিন্তু b ভেক্টৰ সোয়া ইয়াত প্লাস ইয়াত মাইনাস ইয়াত প্লাস অৰ্থাৎ ইয়াত মাইনাস হোৱাৰ কাৰণে তাৰ ডাইরেকশনটো অকন চেঞ্জ হৈ যাব সো সোয়া ইয়াৰ আমি a ভেক্টৰৰ মান উলিয়াম therefore magnitude of a vector সো সেই ফৰ্মুলাটো ইউজ কৰি দিলে আমি পাই যাম ইয়াতে 1 স্কয়াৰ 1 স্কয়াৰ 1 স্কয়াৰ 1 1 কিয় হৈছে গম পালাই সাগে কাৰণ i cap ইয়াত i cap ৰ সহগ 1 ইয়াত j cap ৰ সহগ 1 k cap ৰ সহগ 1 আছে সো ইয়াৰ ভ্যালুটো হৈ যাব √3 একে ধৰণৰ b ভেক্টৰ আৰু b ভেক্টৰৰ মানটো হৈ যাব সো ইয়াৰ সহগ 1 সো 1 স্কয়াৰ ইয়াৰ সহগ হৈ যাব -1 তাৰ কাৰণে ইয়াত -1 হোল স্কয়াৰ হ'ব প্লাস k cap ৰ সহগ হ'ল +1 সো 1 স্কয়াৰ ইয়াতে সিম্পলিফাই কৰিলো একে পাম 1 স্কয়াৰ মানে 1 -1 হোল স্কয়াৰ কৰিলো 1 হ'ব 1 স্কয়াৰ 1 সো আলটিমেটলি √3 সো ইয়াৰ আমি দুটা ভেক্টৰ ধৰিছিলো a ভেক্টৰ এটা আৰু b ভেক্টৰ এটা a ভেক্টৰ ধৰিছিলো i cap + j cap + k cap আৰু b ভেক্টৰ ধৰিছো i cap - j cap + k cap আমি সিম্পলিফাই কৰি চালো যে a ভেক্টৰৰ মান হ'ল √3 আৰু b ভেক্টৰৰ মানো √3 মান সো আমাৰ ইয়াত দিছে ন একে মান বিশিষ্ট অৰ্থাৎ সো দুটা ভেক্টৰ ধৰিলো যি দুটা ভেক্টৰ সো মান একে ইয়াতো √3 পালো ইয়াতো √3 পালো সো সেই দুটা ভেক্টৰৰ মান একে তাৰ কাৰণে আমাৰ আনসাৰটো এই দুটা ভেক্টৰ লিখি দিলে হৈ গল therefore দুটা একে মান বিশিষ্ট পৃথক ভেক্টৰ হল দুটা একে মান বিশিষ্ট পৃথক ভেক্টৰ হল a ভেক্টৰ বুলি কলে পুৰা লাইনটো উঠাই দিলে হল i cap + j cap + k cap আৰু b ভেক্টৰ ইকুৱেল i cap - j cap + k cap সো ইয়াত মই ইয়াতে মাইনাস দিছো তোমালে দৰকাৰ হলে এই মাইনাসটো ইয়াতো দিব পাৰিবা প্ৰবলেম নাই একে ভ্যালু ওলাব বা মাইনাসটো ইয়াতে দিলো একে আনসাৰ ওলাব বা ইয়াত তিনটা যদি তুমি মাইনাস দিয়া তথাপিও হ'ব তুমি সাপোজ ইয়াত b ভেক্টৰ নিদি প্লাই c ভেক্টৰ ইকুৱেল এনেকৈ লিখিব পাৰা -i cap - j cap - k cap সো ইয়াৰ ভ্যালু সবা √3 ওলাব যি কোনো দিলে হল জাস্ট আমাৰ চাব লাগিব যে এই মানটো একে হয় কাৰণ একে মান বিশিষ্ট কৈছে তাৰ কাৰণে আমাৰ চাব লাগিব এই দুটা ভ্যালু বা মান একে আছে নে নাই যদি একে আছে তেতিয়াহলে আমাৰ এই দুটা পৃথক ভেক্টৰ হৈ গল পৃথক কিয় হল কাৰণ ইয়াত সব পজিটিভ প্লাস প্লাস আছে ইয়াত এটা মাইনাস হৈ গল তাৰ কাৰণে পৃথক হৈ গল একে ধৰণে ইয়াত তিনটা মাইনাস তাৰ কাৰণে এটো পৃথক ভেক্টৰ হ'ব মান একে থাকিব সাপোজ d ভেক্টৰ সো d ভেক্টৰ ইকুৱেল এনেকৈ লব পাৰা -i cap + j cap + k cap এটো ললো হ'ব বা e ভেক্টৰ ইকুৱেল i cap + j cap - k cap সো ইয়াৰ পৰা তুমি ইয়াত মই চাৰিটা পাঁচটা ভেক্টৰ দিছো এই পাঁচটাৰ পৰা যি কোনো দুটা ভেক্টৰ লিখি দিলেও হৈ যাব কিন্তু মানটো সবাই একেই পাবা ওকে সো কোৱেশ্চন নম্বৰ 2 ইয়াতে ফিনিশ হৈ গল সো আমাৰ কোৱেশ্চন নম্বৰ 3 দিয়া আছে যে একে দিক বিশিষ্ট দুটা পৃথক ভেক্টৰ লিখিব লাগে অৰ্থাৎ ইয়াত দিয়া আছে যে দুটা ভেক্টৰ লিখিব লাগে যাৰ নেকি দিকটো একে থাকিব সো তাৰ কাৰণে দিয়া আছে যে একে দিক বিশিষ্ট দুটা পৃথক ভেক্টৰ বেলেগ বেলেগ ভেক্টৰ হ'ব লাগিব যাৰ নেকি দিকটো একে থাকে দিক মিন্স সোয়া এই ডাইৰেকশনটো যেনে এইটো এটা a ভেক্টৰ ডাইৰেকশনটো সোয়া ইফালে গৈছে এৰোচিনটো ইফালে আছে মিন্স তাৰ দিকটো ইফালে আছে একে ধৰণৰ আৰু এটা ভেক্টৰ লিখিব লাগিব সাপোজ b ভেক্টৰ সো b ভেক্টৰ দিকটো এনেকুৱা ধৰণৰ সেম ডাইৰেকশন হ'ব লাগিব যেনে সোয়া a ভেক্টৰ ডাইৰেকশন ইফালে গৈছে b ভেক্টৰটো তেনেকুৱা ধৰণৰ সেম ডাইৰেকশন হ'ব লাগিব দিকটো একে হ'ব লাগিব দুইটা একে ডাইৰেকশনৰ হোৱা হ'ব লাগিব কাৰণ আমাৰ ইয়াত দিছে নহয় একে দিক বিশিষ্ট দুটা ভেক্টৰ লিখা সো এটা ভেক্টৰ যদি a ভেক্টৰ এনেকুৱা হয় আৰু এটা ভেক্টৰ তেনেকুৱা সেম ডাইৰেকশনৰ হ'ব লাগিব এটা সোয়া ডাইৰেকশনটো যেনেকে সাপোজ a ভেক্টৰ ইকুৱেল এটো হলে -a ভেক্টৰটো হৈ যাব সো এনেকুৱা ধৰণৰ ডাইৰেকশনটো চেঞ্জ হৈ যাব ইফালে হৈ যাব ইয়াত প্লাস থাকিলে ডাইৰেকশনটো ইফালে সো যেতিয়া -a ভেক্টৰ হ'ব তেতিয়ালে তাৰ ডাইৰেকশনটো ইফালে আহি যাব ওকে সো এটো হৈ গল a ভেক্টৰ ডাইৰেকশন ইফালে হল -a ভেক্টৰ এটো +a এটো -a একে ধৰণৰ +b ভেক্টৰ ডাইৰেকশনটো ইফালে সো মাইনাস হলে ডাইৰেকশনটো চেঞ্জ হৈ যাব কিন্তু আমাৰ ডাইৰেকশন চেঞ্জ হ'ব না লাগে কাৰণ আমাৰ ডাইৰেকশনটো বা দিকটো একে হ'ব লাগিব বুলি কৈ দিছে সো তেনেকুৱা ধৰণৰ দুটা ভেক্টৰ ল'ব লাগিব যাৰ দিক একে এটা চাই লোৱা
সাপোজ এটা ভেক্টৰ এ এৰ মান সাপোজ এইখিনিৰ পৰা এইখিনি মই ধৰি দিছোঁ সাপোজ 3 তেতিয়াহ'লে এই বি ভেক্টৰটো এনেকুৱা ধৰণৰ ভেক্টৰ ল'বা যাৰ মানটো চোৱা মান বেলেগ হ'ব পাৰে কিন্তু দিশ একে হ'ব সো যেনে এইটো ভেক্টৰ এইখিনিৰ পৰা এইখিনি 3 সো মই ধৰি দিলোঁ আৰু এইখিনি 3 সো ইয়াত 3 টোটেল কিমান হ'ব 6 সো 3 + 3 6 অৰ্থাৎ বি ভেক্টৰটো এ ভেক্টৰ যেটো আছে তাৰ ডাবল হৈ গ'ল অৰ্থাৎ বি ভেক্টৰ ইকুৱেল টুৱাইজ এ ভেক্টৰ সো এটা ভেক্টৰ যদি এ ভেক্টৰ হয় তেতিয়া তাৰ আমি ডাবল কৰি দিম বা ট্ৰিপল কৰি দিম অৰ্থাৎ এই এ ভেক্টৰৰ লগত এটা স্কেলাৰ ৰাখি এটা পূৰণ কৰি দিলে যেটো ভেক্টৰ পাম সেই ভেক্টৰটোৰ দিশ একে থাকিব কিন্তু মানটো বেলেগ হ'ব গতিকে তেনেকুৱা ধৰণৰ দুটা ভেক্টৰ আমি লিখি দিলে আমাৰ একে মান বিশিষ্ট দুটা পৃথক ভেক্টৰ আমি পাই যাম ওকে চাই লোৱা সো ফাৰ্স্ট আমি দুটা ভেক্টৰ ধৰি লম সাপোজ এ ভেক্টৰ আগত যেনেকৈ কোৱেশ্চন ধৰিছিলা যে এ ভেক্টৰ ইকুৱেল সেম কোৱেশ্চন নম্বৰ 2 ধৰিছিলো যে i ক্যাপ প্লাস j ক্যাপ প্লাস k ক্যাপ এটা ভেক্টৰ লৈছিলো কোৱেশ্চন নম্বৰ 2 টো তেনেকুৱা ধৰণৰ ধৰিছিলো এ ভেক্টৰ ইকুৱেল i ক্যাপ প্লাস j ক্যাপ প্লাস k ক্যাপ তেতিয়ালে এই b ভেক্টৰ এনেকুৱা ধৰণৰ এটা ভেক্টৰ ল'ব লাগিব কাৰণ ইয়াৰ ডাইৰেকশন এফালে আছে সো b ভেক্টৰটো এনেকুৱা ধৰণৰ ল'ব লাগিব যাৰ ডাইৰেকশনটো a ভেক্টৰ টাইপৰে হয় সো b ভেক্টৰটো আমি জাস্ট ইয়াত যেনেকৈ টুৱাইস বুলি লিখিছো ইয়াতো তেনেকুৱা ধৰণৰ টুৱাইস 2 এটা ইনটু কৰি দিলে হল অৰ্থাৎ এৰ লগত 2 এটা যদি ইনটু কৰি দিও তেতিয়ালে এটো 2i ক্যাপ 2j ক্যাপ 2k ক্যাপ অৰ্থাৎ প্ৰত্যেকটো লগত 2 এটা ইনটু হৈ যাব সো এটো হৈ যাব 2i ক্যাপ 2j ক্যাপ আৰু 2k ক্যাপ ইয়াৰ মান যি হ'ব ইয়াৰ মান বেলেগ বেলেগ হৈ যাব কিন্তু আমাৰ হেখিনি সোৱা দৰকাৰ নাই মান কি হ'ব পাৰে আমি নাজানো কিন্তু আমাৰ দিকটো একে হ'ব লাগিব ইয়া যেহেতু প্লাস প্লাস আছে অৰ্থাৎ ডাইৰেকশনটো এফালে সো একে ধৰণে ইয়াতো সোৱা প্লাস প্লাস আছে অৰ্থাৎ ডাইৰেকশনটো সেম ডাইৰেকশনত আছে একে ডাইৰেকশনত আছে যদি ইয়াত কৰবাত মাইনাস দি দিয়া তেতিয়ালে ডাইৰেকশনটো চেঞ্জ হৈ যাব তাৰ কাৰণে তোমাৰ মনত ৰাখিবা এ ভেক্টৰ যেটো ধৰিবা যদি ইয়াত প্লাস প্লাস ধৰিছা ইয়াতো একে ধৰণৰ ডাইৰেকশনে ধৰিব লাগিব এ ভেক্টৰ যদি কৰবাত ইয়াত মাইনাস ধৰিছা তেতিয়ালে ইয়াতো মাইনাস হ'ব লাগিব সেম মিলাই ললে হ'ল জাস্ট ইয়াত যেটো মান 2 ধৰিছো নহয় তোমালে দৰকাৰ হলে ইয়াত 3 ধৰিব পাৰিবা 4 ধৰিব পাৰিবা 5 ধৰিব পাৰিবা যিকোনো স্কেলাৰ ৰাখি ইয়াত পূৰণ কৰিব পাৰিবা ওকে চাই লোৱা therefore আমাৰ দুটা ভেক্টৰ হৈ গল ইয়াতে দুটো মান আৰু উলিয়ে দৰকাৰ নাই ডাইৰেক্ট তোমালোকে এনেকৈ লিখি দিলে হ'ল a ভেক্টৰ ইকুৱেল i ক্যাপ প্লাস j ক্যাপ প্লাস k ক্যাপ সো b ভেক্টৰ ইকুৱেল 2i ক্যাপ প্লাস 2j ক্যাপ প্লাস 2k ক্যাপ ইয়াৰ দিকটো একে সো therefore দুটা পৃথক মান বিশিষ্ট সো ইয়াত দুটা একে দিক বিশিষ্ট পৃথক ভেক্টৰ হল এটো 1 মাৰ্কছৰ কোৱেশ্চন সো ডাইৰেক্টলি তোমালে লিখিব পাৰিবা a ভেক্টৰ ইকুৱেল i ক্যাপ j ক্যাপ k ক্যাপ আৰু b ভেক্টৰ ইকুৱেল 2i ক্যাপ 2j ক্যাপ প্লাস 2k ক্যাপ মই ইয়াত 2 দিছো তোমালোকে যিকোনো নাম্বাৰ ল'ব পাৰিবা সো এটো হৈ গল আমাৰ কোৱেশ্চন নম্বৰ 3 আনসাৰ 1 মাৰ্কছৰ কোৱেশ্চন সো নেক্সট হয় কোৱেশ্চন নম্বৰ 4 সো নেক্সট কোৱেশ্চনটো দিয়া আছে কোৱেশ্চন নম্বৰ 4 2i ক্যাপ প্লাস 3j ক্যাপ আৰু xi ক্যাপ প্লাস yj ক্যাপ ভেক্টৰ দুটা সমান ইয়া দুটা ভেক্টৰ দিয়া আছে এটা ভেক্টৰ হল 2i ক্যাপ প্লাস 3j ক্যাপ আনটো ভেক্টৰ হল xi প্লাস yj ক্যাপ সো এই ভেক্টৰ দুটা সমান বুলি কোৱা আছে তেন্তে উলিয়াব লাগিব x আৰু y মান উলিয়াব লাগিব ইয়াৰ কোৱেশ্চনটো সলভ কৰাৰ আগত তোমালোকে চাই লোৱা যদি এটা ভেক্টৰ সাপোজ a ভেক্টৰ ইকুৱেল a1i ক্যাপ প্লাস a2j ক্যাপ প্লাস a3k ক্যাপ যদি এটা ভেক্টৰ হয় আৰু b এটা ভেক্টৰ সাপোজ b1i ক্যাপ প্লাস b2j ক্যাপ প্লাস b3k ক্যাপ অৰ্থাৎ আমি ইয়াত দুটা ভেক্টৰ লৈছো তেতিয়া এই দুটা ভেক্টৰ a এটা আনটো b ভেক্টৰ এই দুটা ভেক্টৰ সমান হ'ব অৰ্থাৎ a ভেক্টৰ ইকুৱেল b ভেক্টৰ হ'ব কেতিয়া হ'ব যদি i ক্যাপৰ সহগবোৰ যেনে a ভেক্টৰ i ক্যাপৰ সহগ a1 b ভেক্টৰ i ক্যাপৰ সহগ b1 অৰ্থাৎ যদি i ক্যাপৰ সহগবোৰ সমান হয় a1 ৰ লগত b1 হয় বা j ক্যাপৰ সহগবোৰ সমান হয় যেনে a2 ৰ লগত b2 হয় আৰু k ক্যাপৰ সহগবোৰ যেনে a3 ইকুৱেল b3 হয় সো দুটা ভেক্টৰ সমান হ'ব কেতিয়া সমান হ'ব যদি এই i ক্যাপৰ সহগবোৰ সমান হয় j ক্যাপৰ সহগবোৰ সমান হয় বা k ক্যাপৰ সহগবোৰ সমান হয় তেতিয়া হলে এই দুটা ভেক্টৰ সমান বুলি কোৱা হ'ব সো ইয়াতো সেম দুটা ভেক্টৰ দিয়া আছে সো আমাৰ ইয়াত কোৱেশ্চনটো লিখা সলিউশন দুটা ভেক্টৰ দিয়া আছে given 2i ক্যাপ প্লাস 3j ক্যাপ ইকুৱেল দিয়া আছে xi ক্যাপ yj ক্যাপ সো দুটা ভেক্টৰ দিয়া আছে আগত তাত যেনেকৈ আমি a b ধৰিছো ইয়াৰ বাৰু a আৰু b দিয়া নাই তোমালোকে মনে মনে ভাবিলে হ'ল এটো a এটো b সো a ভেক্টৰ লগত b ভেক্টৰ সমান বুলি আমাৰ কোৱেশ্চনত দি দিছে সো আমি লিখিলো 2i ক্যাপ প্লাস 3j ক্যাপ ইকুৱেল xi ক্যাপ প্লাস yj ক্যাপ সো দুটা ভেক্টৰ যেটো সমান বুলি দিয়া আছে তেতিয়ালে আমি ইয়াৰ পৰা গম পালো নহয় i ক্যাপৰ অনুৰূপ সহগবোৰ সমান হ'ব j ক্যাপৰ সহগবোৰ সমান হ'ব আৰু k ক্যাপৰ অনুৰূপ সহগবোৰ সমান হ'ব
চ' ইয়াতো চেম এইটো সাইডত আই কেপৰ সহগ হ'ল 2 এইটো সাইডত আই কেপৰ সহগ হ'ল x অৰ্থাৎ এই x ৰ লগত 2 সমান হ'ব therefore আমি লিখিব পাৰো x = 2 আৰু একে ধৰণৰ j কেপৰ সহগবোৰ সমান চ' ইয়াত j কেপৰ সহগ 3 আছে ইয়াত j কেপৰ সহগ y আছে চ' y = 3 চ' এইটো আনসাৰ একেবাৰে সিম্পল কোৱেশ্চন 1 মাৰ্কছৰ কোৱেশ্চন চ' কেতিয়াবা তোমালোকে ফাৰ্স্ট 10টা কোৱেশ্চন দিয়া হয় 1 মাৰ্কছৰ তাতে তেনেকুৱা ধৰণৰ কোৱেশ্চনবোৰ দিয়া হয় চ' ভেৰি সিম্পল বুজি পালাই চাগে